মই আপোনালোকৰ জৰিয়তে অসমৰ সকলো শিক্ষক যুৱক যুৱতীক আহ্বান জনাওঁ যেতিয়াই তেওঁলোকে কোনো চাকৰিৰ কাৰণে আবেদন কৰে বিজ্ঞাপনটো যাতে থৰলি খৰচি মাৰি বিজ্ঞাপনটো পঢ়ে বিজ্ঞাপনতে এওঁলোক হ'ল অংশকালীন পাৰ্ট টাইম এওঁলোকে এই কেইদিনমান আগলৈকে যি দৰমহা পাই আছিল দৰমহাটো মাহিলী দৰমহা তেওঁলোকৰ নাছিল তেওঁলোকৰ দৰমহাটো আছিল যে তেওঁলোকে কিমান শ্ৰেণী কৰিলে অৰ্থাৎ ক্লাছ ৱাইজ এটা ক্লাছ কৰিলে ইমান টকা পাব এই মতেহে তেওঁলোকে দৰমহা পাইছে তেওঁলোকৰ নামটোৱে হ'ল পাৰ্ট টাইম ফেকাল্টি অৰ্থাৎ অংশকালীন শিক্ষক এইটো সম্পূৰ্ণ ঠিকা ভিত্তিক চুক্তিভিত্তিক এইটো নিয়মীয়া ইয়াক কৰিব পৰা নাযায় এতেকে এই আমি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ তেওঁলোকে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব লাগে অন্যৰ ক্ষেত্ৰতো যি আমাৰ APSC ৰেগুলেশ্যনৰ 3F বুলি কোৱা যায় 3Fত এইটো কথা কোৱা আছে যে এইটো যদি কিবা কাৰণত APSC পৰীক্ষাটো পাতিবলৈ সময় লাগে কিন্তু চৰকাৰক যদি কাৰোবাক দৰকাৰ হয় তেনেহ'লে 3Fত দিব লাগিব ল'ব পাৰিব কিন্তু উইদিন 3 মান্থছ বা তাত কম সময়ৰ ভিতৰত APSCৰ পৰীক্ষা পাতি তেওঁ নিয়ম মানে এইটো এটা সিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে গতিকে 3Fৰ চাকৰিটো স্থায়ী নহয় বা অন্য ধৰণে লোৱা পাৰ্ট টাইম ফেকাল্টি সেইটো স্থায়ী নহয় এইটো চৰকাৰে তাক স্থায়ী বা নিয়মীয়া কৰিব নোৱাৰে আইনগত বাধা আছে আইনগতভাৱে আমাৰ বাধা আছে গতিকে সেইটো বিত্ত বিভাগৰ আমি অনুমোদন নাপাওঁ এতেকে ইতিমধ্যে নিয়মীয়া নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ডৰ জৰিয়তে বহু সংখ্যক শিক্ষকৰ নিযুক্তি হৈছে আৰু দুটাকে পৰীক্ষা অনুষ্ঠিত হৈ গৈছে মই সকলোকে আহ্বান জনাম তেওঁলোকে যাতে পৰীক্ষাত